চাওক আমি সদায় দুখীয়া নিচলা আমাৰ যিসকল যুৱকে কাম কৰি আছে তেওঁলোকৰ লগত সদায় আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কয় ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বোলে তেওঁ শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয়। শক্তিশালী মুখ্যমন্ত্ৰী থাকোঁতে প্ৰত্যেকখন চুবুৰীয়া ৰাজ্যত অসমীয়া মাৰ খায়। অৰুণাচলত মাৰ খাইছে আমাৰ ল'ৰা ছোৱালীয়ে, মেঘালয়ত মাৰ খায়, নাগালেণ্ডৰ বৰ্ডাৰত মাৰ খায়, মিজোৰামত মাৰ খায়। মুখ্যমন্ত্ৰী নেদাৰুৱা আহ্বায়ক, তাৰপিছতো সদায় এইটো প্ৰথম ঘটনা নেকি? বছৰত দুবাৰকৈ আমাৰ ল'ৰা ছোৱালীৰ গাড়ী ভাঙে, আমাৰ পৰ্যটকক আঘাত কৰে। কালি সৰু বাচ্চা এটা থকা গাড়ীখনো এৰি দিয়া নাই, কোবাই কোবাই ভাঙিছে। যদি বাচ্চাটোৰ কিবা হ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে কালি ঘটনা হৈ যোৱাৰ পিছত ইমানবোৰ গাড়ী ভাঙিছে, আমাৰ ল'ৰা হস্পিটেলাইজ হৈছে, তাৰপিছতো না পৰ্যটন মন্ত্ৰীৰ কিবা তৎপৰতা দেখিছোঁ, না পৰিবহণ মন্ত্ৰীৰ কিবা তৎপৰতা দেখিছোঁ, না মুখ্যমন্ত্ৰীয়ে দেখিছোঁ। ইক' চেঞ্চিটিভ জোনক লৈ কিন্তু মুখ্যমন্ত্ৰীয়ে দৈনিক 3বাৰ 4বাৰ একদম প্ৰেছত চাফাই দি ৰক্ষা পোৱা নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় আজি কৰ্ণাড চাংমাৰ লগত কথা পাতি পেলাই, কিয় আজি মেঘালয় অৰুণাচল সকলোতে কথা পাতি পেলাই আমাৰ সুৰক্ষা কিয় সুনিশ্চিত কৰিব পৰা নাই? দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ কালি যিবিলাক গাড়ী ভাঙিলে এই গাড়ীবিলাকৰ EMI চলি আছে, এই গাড়ীবিলাকৰ এতিয়া কোনো ইঞ্চুৰেঞ্চ ক্লেইম নাপায়। এতিয়া মুখ্যমন্ত্ৰীয়ে ক্ষতিপূৰণ দিবনে নিদিব? মুখ্যমন্ত্ৰীয়ে নেদাৰ আহ্বায়ক হৈ লাজ পাইছেনে নাই? মই সেইকাৰণে আপোনাক এটা কথা আজি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আপুনি খালি কাগজৰ বাঘ হৈ থাকিলে নহ'ব। আপুনি সঁচা অৰ্থত আন্তৰিকতাৰে কাম কৰক। বৰ্ডাৰত আমাৰ যিটো নিৰাপত্তা নাইকিয়া হৈছে চাৰিওফালে, গতিকে মুখ্যমন্ত্ৰীয়ে কেনেকুৱা শক্তিশালী মুখ্যমন্ত্ৰী বুলি ক'ব বিচাৰিছে? আমি কৰ্ণাড চাংমালেও টুইট কৰিছোঁ, কৰ্ণাড চাংমা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। আমি কৈছোঁ যে আপোনালোকৰ গাড়ী আমি ইয়াত ভাঙিছোঁ নেকি কেতিয়াবা? আমাৰ আন্দোলনত মেঘালয়ৰ গাড়ী কেতিয়াবা ভাঙিছোঁ নেকি? মেঘালয়ৰ ড্ৰাইভাৰক আমি কেতিয়াবা মাৰিছোঁ নেকি? কিন্তু আমাৰ ড্ৰাইভাৰসকলক কিয় সদায় মাৰে? এতিয়া আপুনি আপোনাৰ দায়িত্ব নাই নেকি? কিয় অসমৰ মানুহক আপুনি প্ৰটেকশ্যন দিব পৰা নাই? গতিকে আজি এতিয়া আন্দোলন আছে, তেওঁলোকে আমাক মাতিছে, আমি নামাতিলেও আমি যাম, কাৰণ আমি তেওঁলোকৰ লগত থাকিম। আমি অসমৰ কোনো ল'ৰা ছোৱালী, কোনো পৰ্যটক, কোনো গাড়ী চালকৰ ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ তাৎক্ষণিকভাৱে 24 ঘণ্টাৰ ভিতৰত 2খন ষ্টেটৰ লগত কথা পাতিব। বৰষুণ দিলে বানপানী মেঘালয়ৰ পৰা আহে বুলি প্ৰেছ মিট দিব পাৰে, ল'ৰা ছোৱালীয়ে যেতিয়া মাৰ খায় তেতিয়া প্ৰেছ মিট দিব নোৱাৰে। গতিকে এই কথাবিলাক আজি ড্ৰাগছত চাওক, কেনিও আজি কোনোফালে কালি মেঘালয় কি যোৰহাটৰ ঘটনা চাওক, ড্ৰাগছত ল'ৰা ছোৱালী কেনেকৈ মৃত্যু হৈছে। ৰিহেব চেণ্টাৰ ঠিকে বনায়, কিন্তু ড্ৰাগছ অহাৰ ৰাস্তাটো বন্ধ কৰিব পৰাত কিন্তু চৰকাৰৰ তৎপৰতা নাই। অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেইকাৰণে কৈছোঁ যে আমি আমাৰ সুৰক্ষা নিজে ল'ব লাগিব। কাগজৰ বাঘ মুখ্যমন্ত্ৰীয়ে কেৱল মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীয়ে সুৰক্ষা আমাক দিব নোৱাৰে।